নমস্কাৰ আত্মসহায়ক মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। চৰকাৰী চাকৰি চৰকাৰী ঘৰৰ পৰা লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা। ভোগালী বিহুৰ পিছতে হাজাৰ হাজাৰ মহিলাই পাব লাখপতি বাইদেউৰ ধন। পনে পনে মহিলাৰ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। 10,000 টকা পোৱাৰ পিছত 50,000 টকা পাব। হয়, প্ৰথমে 10,000, দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় লাভ কৰিব 50,000 টকা। মাত্ৰ এটা মাহৰ ভিতৰত জৰীপ সম্পূৰ্ণ কৰাৰ পিছতে এই টকাসমূহ সোমাই পৰিব। হয়, গোটৰ মহিলাসকলে ভাল কাম কৰিলে 1 লাখ টকালৈকে লাভ কৰিব। আকৌ 3 লাখতকৈও অধিক লোকে পাব বিনামূলীয়া চৰকাৰী ঘৰ। 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন দিব চৰকাৰে। হয়, 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ হ'ব। মই এতিয়া জনাই আছোঁ। হয়, লাখপতি বাইদেউক লৈ আৰু চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মই মন্ত্ৰীৰ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। মন্তব্য শুনি লওক। 1,71,000 नया आवास का स्वीकृति दिए थे और लगभग और आगे जाके अगर मुझे 6 लाख घर मिल जाता हूं तो पहला चरण में जितना आवास का जियो टैगिंग हुए थे সকলোৱে একোটাকৈ ঘৰ পাই যাব। অৰ্থাৎ আজি আমাৰ অসমৰ কাৰণে আৰু যদি আমি 6 লাখ ঘৰ পাওঁ তেতিয়া হলে যিসকলে জিও ট্যাগিং কৰি থৈ দিছিলে সকলোৱে ঘৰ পাবলৈ সক্ষম হ'ব। हमारा महिला सेल्फ हेल्प ग्रुप से ही इस बार हम जियो टैगिंग करवाना चाहता हूं। अर्थात मैं ठीके কৈছো না নাই, এইবাৰ আমাৰ জিও ট্যাগিং মহিলা আত্মসহায়ক গ্ৰুপে নিজে যদি কৰি দিয়ে তেতিয়া কোনেও মাজত টকা খাব নোৱাৰে। সকলো দুখীয়া মানুহে ঘৰ নিজে নিজে পাব। আৰু সেই কাৰণে मैं अनुरोध करिसु असम को एक इजाजत दे के आप देखिए, अगर काम अच्छा होते हैं बाकी देश में भी आप कर पाएगा। कम से कम असम में इस बार जियो टैगिंग हमारे जो माताओं है उनको करने का इजाजत दीजिए। हम लोग अच्छा काम करके आपको दिखाऊंगा। प्रथमते मैं एटाई रिक्वेस्ट करिसु যে আমাৰ 6-7 লাখ মানুহে যে এতিয়াও ঘৰ পাব বাকি আছে তেওঁলোকক যাতে আমাৰ ঘৰ দিয়ে। যিসকলৰ জিও ট্যাগিং হোৱা নাই তেওঁলোকক যাতে জিও ট্যাগিং কৰিবৰ কাৰণে মহিলা আত্মসহায়ক গোটৰ জৰিয়তে জিও ট্যাগিং কৰিবৰ বাবে সুবিধা দিয়ে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত যাতে বান্দৰ আৰু হাতীয়ে খেতি নষ্ট কৰিলেও তাৰো যাতে বীমা আমাৰ কৃষকে পায় তাৰ বাবে ব্যৱস্থা কৰিবলৈ আৰু আমাৰ খেতিয়কক যাতে আমি পাৱাৰ টিলাৰ ট্ৰেক্টৰ বিভিন্ন ধৰণে আৰু সহায় কৰিব পাৰো তাৰ কাৰণে এই বছৰ যাতে আমাক আৰু 200-300 কোটি টকা তেখেতে দিয়ে। অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000 পিছত 25,000 তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে 2 মাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম। ইনকুৱাৰী চলি আছে, সাৰ্ভে কমপ্লিট হ'ব। সকলো মহিলাই 10,000 কৈ টকা যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000 কৈ টকা পাব। ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব। মই আশা কৰো যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয় তাৰ পিছত মহা লাখপতি হয় তাৰ বাবে মই আজি ইয়াত উপস্থিত থকা বাইদেউসকলক অনুৰোধ কৰিম। হ'ব পাৰিব না নাই লাখপতি? পাৰিব না নাই? ইমান লাহেকৈ কৈছে নোৱাৰিব নেকি? পাৰিব না নাই? জোৰ কৰি কওক। পাৰিবতো? ঠিক আছে।